ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ তোমালোকৰ এখন সমূহীয়া পৰীক্ষাৰ প্ৰশ্নৰ পৰা ভিডিঅ' আকাৰে দিবলৈ গৈছো গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা বিষয়টো হৈছে তোমালোকৰ ইংৰাজী ইয়াত তোমালোকৰ প্ৰথম প্ৰশ্নটো দিছে quote from your memory first 8 lines of any one of the following poems তলত দিয়া কবিতাৰ ফাঁকিৰ পৰা তোমালোকে যিকোনো কবিতাৰ তোমালোকৰ 8 শাৰী মুখস্থ লিখা গতিকে তোমালোকে 8 শাৰী মুখস্থ লিখিবলৈ কৈছে ইয়াৰ পিছত তোমালোকে চাবা ইয়াৰ পিছত নেক্সট তোমালোকৰ দিছে ৰাইট দা আছামিজ মিনিং অফ দা ফ্লোয়িং তোমালোকৰ তলত দিয়া শব্দবিলাকৰ পৰা তোমালোকৰ অসমীয়া অৰ্থ লিখিবলৈ কৈছে গতিকে তোমালোকে অসমীয়া অৰ্থ লিখিব লাগিব ইয়াত দিয়া আছে ওয়াইজ ফায়াৰ ক্ৰোনছ ওয়েলকাম স্প্ৰিং ৰিমেম্বাৰ নলেজ এণ্ড হাৰ্ট গতিকে ইয়াৰ উত্তৰবিলাক মই তলত কৰাই দিছো গতিকে তোমালোকে এবাৰ চাই ল'ব পাৰিবা তোমালোকৰ দিছে ওয়াইজ মানে আছে জ্ঞানী ফ্ৰেন্ড মানে আছে তোমালোকে বন্ধু বা বান্ধৱী লিখিব পাৰিবা ক্ৰোন মানে আছে তোমালোকে মাকৈ ওয়েলকাম মানে আছে তোমালোকে স্বাগতম লিখিবা ইয়াৰ পিছত স্প্ৰিং মানে আছে বসন্তকাল আৰু ৰিমেম্বাৰ মানে আছে মনত ৰখা আৰু নলেজ মানে আছে জ্ঞান হাৰ্ট মানে আছে তোমালোকে হৃদয় এইখিনি তোমালোকে অসমীয়াত লিখিবা ইয়াৰ পিছত নেক্সট তোমালোকৰ চাও ইয়াত প্ৰশ্ন দিছে কেইটামান তিনটা প্ৰশ্ন দিয়া আছে হু ক্ৰিয়েট দা সিজ ৰিভাৰ এণ্ড লেকস মানে সাগৰ নদী এইবিলাক কোনে সজাইছিলে গতিকে তোমালোকে লিখিবা ইয়াত ভগৱানে সজাইছিল গতিকে তোমালোকে ইয়াত গড লিখিবা গড ক্ৰিয়েটেড দা সিজ ৰিভাৰ এণ্ড লেকস মই তলত তোমালোকৰ উত্তৰবিলাক কৰাইও দিছো ভালদৰে চাই ল'বা হোৱাট প্ৰেজেণ্ট ডিড সুদামা গিভ হিজ ফ্ৰেণ্ড আৰু সুদামাই তেওঁৰ বন্ধুজনক কি গিফ্ট দিছিলে কি তোমালোকৰ গিফ্ট দিয়া হৈছিল এই কথাবোৰ লিখিবলৈ কৈছে ইয়াত তোমালোকে লিখিবা মই উত্তৰবিলাক কৰাইও দিছো আৰু ইয়াত দিছে হু ফৰগেট টু টেক দা টিফিন বক্স ইন দা স্কুল বেগ মানে কোনে পাহৰি গৈছিল স্কুল বেগত টিফিন দিবলৈ গতিকে তোমালোকে ইয়াৰ উত্তৰবিলাক তলত কিদৰে মই লিখিছো তোমালোকে লিখিবা ইয়াত দিছে তোমালোকৰ ইয়াত উত্তৰ তোমালোকৰ দিয়া আছে গড ক্ৰিয়েটেড দা সিজ ৰিভাৰ এণ্ড লেকস ইয়াৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্ন হোৱাট প্ৰেজেণ্ট ডিড সুদামা গিভ টু হিজ ফ্ৰেণ্ড তোমালোকে লিখিবা সুদামা গেভ প্ৰন টু হিজ ফ্ৰেণ্ড মানে সুদামাই কিছে তেওঁৰ বন্ধুক মাকৈ দিছিল ইয়াৰ পিছত তোমালোকে লিখিবা হু ফৰগেট টু টেক দা টিফিন বক্স ইন দা স্কুল বেগ ইয়াত তোমালোকে হুৰ ঠাইত তোমালোকে লক্ষ্মী লিখিবা আৰু বাকি যিদৰে তোমালোকে লিখা আছে সেইদৰে লিখিবা আৰু ইয়াত ফুল ষ্টপ দিবা লক্ষ্মী ফৰগেট টু টেক দা টিফিন বক্স ইন দা স্কুল বেগ ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ এতিয়া তোমালোকৰ এইবাৰ দিছে ডি নম্বৰ প্ৰশ্ন হাউ ডু ইউ মিট ইয়ৰ টিচাৰ আমি কিদৰে আমাৰ টিচাৰক আমি লগ কৰিব লাগে হু ৱাজ ৰাৱণ কোন আছিল হু ৱাজ দ্য নেম অফ কিংডম অফ দশৰথ আৰু হু ৱাজ দ্য হাজবেণ্ড অফ জয়মতী গতিকে জয়মতীৰ হাজবেণ্ড কোন আছিল গতিকে তোমালোকে উত্তৰবিলাক ভালদৰে চাই ল'বা উত্তৰবিলাক কৰাই দিছো মই ইয়াত দিছে হাউ ডু ইউ মিট ইয়ৰ টিচাৰ্ছ আমি উত্তৰটো কিদৰে লিখিম আনচাৰ লিখি দিছো মই উইথ ডিউ ৰেচপেক্ট মিট ইয়ৰ টিচাৰ আমি যেতিয়া আমি টিচাৰক ৰেচপেক্ট দিম মিট ইয়ৰ টিচাৰ যেতিয়া আমি টিচাৰক লগ পাম ইয়াৰ পিছত দিছে হু ৱাজ ৰাৱণ কোন আছিল ৰাৱণ ৱাজ দ্য ডেমনছ কিং অফ লংকা ৰাৱণ আছিলে কৰ লংকাৰ ৰজা আছিল ইয়াৰ পিছত তোমালোকে চাবা হোৱাট ৱাজ দ্য নেম অফ দ্য কিংডম অফ দশৰথ দশৰথে কৰ ৰজা আছিল অযোধ্যা ৱাজ দ্য নেম অফ দ্য কিংডমছ অফ দশৰথ গতিকে তোমালোকে অযোধ্যা লিখিবা ইয়াত আৰু বাকী তোমালোকে ৱাজ দ্য নেম যেনে যিদৰে আছে সেইদৰে লিখিবা খালি এই হোৱাটৰ জেগাত তোমালোকে অযোধ্যা লিখিবা ইয়াৰ পিছত হু ৱাজ দ্য হাজবেণ্ড অফ জয়মতীৰ হাজবেণ্ডৰ নাম কি আছিল গতিকে বা কোন আছিল গতিকে তোমালোকে লিখিবা হু ঠাইত তোমালোকে গদাপাণি লিখিবা আৰু ৱাজ দ্য হাজবেণ্ড অফ জয়মতী ইয়াত যিদৰে লিখা আছে সেইদৰে লিখিবা কেৱল তুমি নামটোহে মনত ৰাখিলে হ'ল গদাপাণি বুলি ইয়াৰ পিছত নেক্সট আমি চাওঁ কি প্ৰশ্ন দিয়া আছে when do the sweet tones in the air greet our ears ইয়াৰ পিছত দিছে who had planned
দ্য ৱৰ্ল্ড চ' বিউটিফুল মানে কোনে আমাক প্লেনবিলাক ধুনীয়াকৈ সজাই দিছে গতিকে আমি লিখিম ইয়াত গড লিখিম হু ৱাজ দ্য টিচাৰ অফ সুদামা এণ্ড কৃষ্ণা মানে সুদামা আৰু কৃষ্ণাৰ টিচাৰ কোন আছিল গতিকে আমি এইদৰে ইয়াত উত্তৰবিলাক লিখি যাম উত্তৰবিলাকৰ পৰা তলত চাই যাবা প্ৰশ্নও লিখি দিছো মই হুইচ ইজ দ্য ইয়াৰ্ছ প্ৰেজেণ্ট কিং ইয়াত দিছে তোমালোকে লিখিবা স্প্ৰিং ইজ দ্য ইয়াৰ্ছ প্ৰেজেণ্ট কিংছ ইয়াত দি আছে তোমালোকৰ নেক্সট ৱেন ডু দ্য চুইট টোনছ ইন দ্য এয়াৰ গ্ৰীট আৱাৰ এয়াৰ্ছ ইয়াত তুমি লিখিবা ৱেন দ্য ফিল গ্ৰীট চুইট দ্য চুইট টোনছ ইন দ্য এয়াৰ্ছ গ্ৰীট আৱাৰ এয়াৰ্ছ এইদৰে তোমালোকে লিখিব মই যিদৰে লিখিছো ইয়াৰ পিছত তোমালোকে লিখিবা হু ৱাজ দ্য টিচাৰ অফ সুদামা এণ্ড কৃষ্ণা কৃষ্ণা আৰু সুদামাৰ শিক্ষক কোন আছিল টিচাৰ কোন আছিল গতিকে তোমালোকে লিখিবা ইয়াত সন্দীপন ৱাজ দ্য টিচাৰ অফ দ্য সুদামা এণ্ড কৃষ্ণা সন্দীপন আছিল সুদামা আৰু কৃষ্ণৰ শিক্ষাগুৰু আছিল ইয়াৰ পিছত নেক্সট তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো চাবা হু ৱাজ দ্য টিচাৰ অফ সুদামা এণ্ড কৃষ্ণা এইটো তোমালোকে উত্তৰ কৰাই দিলো মই ইতিমধ্যে এতিয়া তোমালোকে চাবা ৰাইট দ্য পাষ্ট ফ্ৰম অফ দ্য ফলোয়িং ভাৰ্বছ এনি 5 যিকোনো 5টা তোমালোকে পাষ্ট টেন্সত লিখিবলৈ কৈছে গতিকে তোমালোকে চাবা মই উত্তৰবিলাক তলত কৰাই দিছো হু এইটো তোমালোকে গলোৱে উত্তৰবিলাক কৰি দিছিল আগতে এইবাৰ চাবা হু হেড প্লেন দ্য ৱৰ্ল্ড চ' বিউটিফুল ইয়াত হুৰ জেগাত তোমালোকে গড বহাবা আৰু বাকী দৰে যিদৰে আছে সেইদৰে লিখি দিবা আৰু ফুল ষ্টপ দিবা ইয়াৰ পিছত তোমালোকে চাবা ৰাইট দ্য পাষ্ট ফ্ৰম অফ দ্য ফলোয়িং ভাৰ্বছ এনি 5 যিকোনো 5টা লিখিব কৈছে মই গোটেইবিলাকে লিখাই দিছো তোমালোকে চাই ল'বা চি মানে হৈছে চ' কাম মানে হৈছে কেম পাছ মানে পাষ্ট ইডি লগাই দিবা টেক টুক লিখিবা ফ্ল'টো তোমালোকে ইডি লগাবা ফ্ল' মিটটো তোমালোকে এমইটি মিট লিখিবা এটা ই কাটি দিবা এমইটি মত ৰাখিবা কেইটা ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ এতিয়া ৰাইট দ্য অপজিট ৱৰ্ড অফ দ্য ফলোয়িং মানে এই অপজিট ৱৰ্ডবিলাকৰ শব্দ অৰ্থবিলাকৰ তোমালোকৰ অপজিট ৱৰ্ড লিখিব লাগে ইয়াত দিছে নেভাৰ নেভাৰ মানে হৈছে তোমালোকে লিখিবা ইভাৰ ৰং ৰং মানে হৈছে তোমালোকে লিখিবা ৰাইট হোৱাইট মানে তোমালোকে লিখিবা ব্লেক স্মল তোমালোকে লিখিবা বিগ ৱাইজ মানে তোমালোকে লিখিবা ফুল নিউ মানে হৈছে অল্ড ইয়াৰ পিছত তোমালোকৰ দিছে চেঞ্জ দ্য জেণ্ডাৰ বয়জ লিখা আছে বয়জটো তোমালোকে গাৰ্লছ লিখিবা হাজবেণ্ড মানে তোমালোকে লিখিবা ৱাইফ হি লিখি আছে হিটো তোমালোকে চি লিখিবা কুইনটো তোমালোকে কিং লিখিবা আৰু মেনটো তোমালোকে ওমেন লিখিবা ইয়াৰ পিছত নেক্সট আমি চাওঁ এতিয়া কি আছে উত্তৰবিলাক মই তোমালোক কৰাই দিছো ভালদৰে চাই ল'ব পাৰিবা নেভাৰ টু ইভাৰ ৰং টু ৰাইট হোৱাইট টু ব্লেক স্মলটো তোমালোকে বিগ লিখিবা ৱাইজটো তোমালোকে ফুল লিখিবা আৰু নিউ টু অল্ড বুলি লিখিবা পুৰণা মানে ইয়াৰ পিছত নেক্সট চেঞ্জ দ্য জেণ্ডাৰ অফ দ্য বয়জ বয়জ হাজবেণ্ড এইবিলাকৰ তোমালোকে জেণ্ডাৰ চেঞ্জ কৰিব কৈছে বয়জ হ'লে গাৰ্লছ লিখিবা হাজবেণ্ড হ'লে ৱাইফ লিখিবা সি হ'লে চি লিখিবা কুইন হ'লে কিং লিখিবা আৰু ইয়াৰ পিছত মেন হ'লে ওমেন লিখিবা ইয়াৰ পিছত নেক্সট আমি চাওঁ কি আছে তোমালোকৰ খালী ঠাই দিছে fill up the blanks using the words beat superstitions wonderful usually আৰু habits গতিকে প্ৰথমতে তোমালোকে যিটো খালী ঠাই দি আছে তোমালোকে usually women gets up at 6 a.m. in the mornings but today he was a bit late ইয়াত তোমালোকে কি দিবা বিট দিবা ইয়াৰ পিছত নেক্সট তোমালোকে লিখিবা ইয়াত উত্তৰবিলাক তোমালোকে লিখাই দিছো ভালদৰে তোমালোকে এবাৰ চাই ল'বা ইয়াত দিয়া আছে তোমালোকৰ ৱাণ্ডাৰফুল ইয়াত দিয়া আছে তোমালোকৰ হেবিটছ গতিকে উত্তৰবিলাক মই কৈ দিয়া নাই তোমালোকে এবাৰ ভালদৰে চাই ল'বা ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো মন কৰা fill in the blanks with words younger many ৰাৱণ আৰু ডেমন্স গতিকে তোমালোকে প্ৰথমটোত লিখিবা কিমান ইয়াত দিয়া আছে ৰাৱণছ ইয়াত দিছে younger brothers লক্ষ্মণ close him গতিকে তোমালোকে younger লিখিবা ৰাৱণ and লক্ষ্মণ killed many demons মানে বহুত ৰাক্ষস মাৰিছিল গতিকে তোমালোকে many লিখিবা ইয়াত দিছে look sita away ইয়াত দিবা ৰাৱণ look sita away মানে চাইছিল ৰাৱণ was the দিয়া আছে king of লংকা গতিকে তোমালোকে লিখিবা demons মানে
তোমালোকৰ ৰাক্ষস এইটো বুজা ডেমনছ লিখিবা ইয়াৰ পিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নখিনি দিছে fill in the blanks using a and the মানে আৰ্টিকল বুলি কয় এইবিলাকক ইয়াত দিয়া আছে sun rises in the east গতিকে তোমালোকে sun দিছে যেহেতু sun তোমালোকৰ পৃথিৱীত এটাই আছে গতিকে তোমালোকে দা লিখিব পাৰিবা আৰু ইয়াত দিয়া আছে see both umbrella থাকিলে তোমালোকে n বহাবা a n n ইয়াৰ আনসাৰ তোমালোকে n বহাবা ইয়াত this is box আছে box থাকিলে তোমালোকে a লিখিবা this is ইয়াত all আছে all হলে তোমালোকে n লিখিবা আৰু ইয়াত দি আছে গীতা is a holy books গতিকে দা লিখিবা দা গীতা is a holy books এইটো তোমালোকে লিখিবা ইয়াৰ পিছত নেক্সট তোমালোকৰ চাও আৰু কি আছে এবাৰ তোমালোকৰ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা ট্ৰান্সলেট ইনটু ইংলিছ এনি 5 যিকোনো 5টা লিখিব কৈছে ইয়াত কেইবাটাও দিয়া আছে গতিকে মই গোটেইবিলাক উত্তৰে কৰাই দিছো মোৰ নাম বিবেক তোমালোকে লিখিবা মাই নেম ইজ বিবেক হি ভাল লৰা হি ইজ গুড বয় মই এজন ছাত্ৰ আই এম এ ষ্টুডেণ্ট গাখীৰ বগা মিল্ক ইজ হোৱাইট লিখিবা হি মোৰ ভাইটি হি ইজ মাই ব্ৰাদাৰ মই ছাত্ৰ শ্ৰেণীত পঢ়ো আই ৰিড ইন ক্লাছ 6 ক্লাছ 4 ক্লাছ 4 লিখিবা ইয়াৰ পিছত তোমালোকৰ দিয়া আছে ৰাইট ইন গুড হেণ্ডৰাইটিং 3 লাইনছ মানে এই তোমালোকৰ যি লাইনটো দিয়া আছে লুক বিফৰ ইউ লিভ এই তোমালোকে বাক্যখাৰ তোমালোকে 3বাৰ লিখিবা ডাঙৰ আখৰে ভালকৈ লিখিবা ইয়াৰ পিছত 12 নম্বৰটো তোমালোকৰ দি আছে ডিক্টেশ্যন মানে তোমালোকৰ চুতলপি আৰু লেসন ৰিডিং এটা তোমালোকৰ পাঠ পঢ়া গতিকে তোমালোকৰ পাঠৰ পৰা আচাৰ্য দিব ইমানকৈ কৈ মই তোমালোকক আজি ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছো যদি তোমালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম